মিনাশ-শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আলুহু সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম রব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানাতাও ওয়া কিনা আযাবান নার রব্বির হামহুমা কামা রব্বায়ানি সগীরা রব্বির হামহুমা কামা ৰব্বায়ানা সগীৰা। ইয়া আল্লাহ, আমাৰ একত্ৰিত হোৱা, ইয়া আল্লাহ আমাৰ একত্ৰিত হোৱা তুমি আমাক কবুলৰ মঞ্জুৰ কৰা। এই মৌলাই কৰিম আমি যিজন ব্যক্তিৰ কাৰণে বিশেষকৈ আমি ইয়াতে উপস্থিত হৈছোঁ, সেইজন ব্যক্তি ইয়া আল্লাহ নক্ষত্ৰৰ নিচিনাকৈ জিলিকাই ৰাখিছিলা। এইটো মই তোমাৰ কসম খাই ক'ব পাৰোঁ, ইয়া আল্লাহ পাক, তেওঁক সৃষ্টি তুমি কৰিছা আৰু তেওঁক নক্ষত্ৰ হিচাপে পৃথিৱীৰ বুকুত যিটো অৱতাৰণ কৰিছিলা সেইটো তুমিয়ে কৰিছা। আৰু আজি তোমাৰ হুকুমত তেওঁ তোমাৰ ওচৰত গুচি গ'ল। বাছ ইমানখিনি আমি জানো। তাৰ আগৰখিনি তোমাৰ হাৱালা কৰিছোঁ, তেখেতে শান্তিত তেখেতক যাতে অতিবাহিত কৰিবৰ কাৰণে পৰৱৰ্তী জীৱনত তুমি দিয়া। এই মৌলাই কৰিম ইয়া আল্লাহ পাক, আজি 3 দিন, যোৱা 20 তাৰিখৰ পৰা 20, 21, 22 নহয় জানো, 3 দিন, এই 3 দিন অসমত কোনো সাম্প্ৰদায়িকতা নাই, কোনো সাম্প্ৰদায়িকতা নাই। কোনোৱে বুজি নাই পোৱা মই কোন, মুছলমান, হিন্দু, খ্ৰীষ্টিয়ান, কোনেও একো বুজি পোৱা নাই। চবেই দেখিছে যে মই অসমীয়া আৰু মই জুবিনৰ অনুৰাগী। এই ভাতৃত্ব সুলভেৰে, এই ইস্তামায়তৰ লগত, এনেকুৱা মিলজুলৰ লগত অনাগত হামেশাৰ দিনবোৰত আমাৰ থকাৰ তৌফিক দিয়া আল্লাহ। আল্লাহ এইটোৰ কাৰণে আমি একত্ৰিত হৈছোঁ যে আজিৰ ডেটত, আজিৰ তাৰিখত যিটো ভাতৃত্ব সুলভ, যিটো ঐক্যতাৰ যিটো আমাৰ সূচনা কৰা হৈছে, যিটো দেখা গৈছে, এই ধৰণে আমাৰ ঐক্যতাৰ লগত থকাৰ আমাক তৌফিক দান কৰা। মৌলাই কৰিম সকলোৰে হিংসা বিদ্বেষ আঁতৰাই দিয়া। এই জুবিন গাৰ্গৰ অকাল মৃত্যুক আমাক সকলোকে ইয়া আল্লাহ তেওঁৰ অনুপ্ৰাণিত হৈ, তেখেতে দেখুওৱা আদৰ্শৰ হৈ একতাৰ হৈ আমাক চলিবলৈ তৌফিক দান কৰা। আৰু তেখেতৰ গৰিমা গাৰ্গ যি এৰি থৈ গৈছে, নিতান্ত এতিয়া বৰ কৰুণ অৱস্থাত আছে, তেখেতে বহুত বিষাদত আছে, তেখেতক চবৰে কামিলা আতা ফৰমোৱা। সেই মৌলাই কৰিম ইয়া আল্লাহ পাক, আৰু অনাগত দিনত আমাক সুখ শান্তিৰে একতাৰ লগত থাকিবলৈ তৌফিক দিয়া। আৰু এই জুবিনৰ যি আত্মা আছে, বাছ এই চিৰ বিদেশ যি আত্মা আছে, এই আত্মা তোমাৰ ওপৰত এৰিলোঁ, তুমি সুন্দৰ ব্যৱস্থা কৰা।